নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সুভদ্ৰা হৰণ নাৰদৰ বাক্যত পঞ্চ পাণ্ডৱৰ মাহত এজনকৈ দ্ৰৌপদীৰ লগত সহবাস পদ প্ৰথম ভাগ। ৰাম জয় জয় কৃষ্ণ মিষ্ট দেহি দয়ৰ সদানন্দ মুকুন্দ মাধৱ গদাধৰ বলভদ্ৰ ভাই যাৰ সুভদ্ৰা ভগিনী দৈৱকীতনয় কৃপাময় চক্ৰপ্ৰাণী নমো নমামি চৰ পৰম গুৰু পনত পালক কাম পূৰক কল্পতৰু মহাপাপী নৰো তৰে স্মৰি যাৰ নাম হেন কৰোণা কৰো পুনশ্ৰ প্ৰণাম পিতৃক মাতৃক প্ৰভু দিয়াম জ্ঞান মৃত ছয় পুত্ৰ আনি দিলা বিদ্ৰমান ভক্ত অৰ্জুনক আনি দিলা শুভদাক ভক্তক দেখিতে পাছে গৈল মথুৰাক ভক্তৰে সেপতি হৰি ভক্তৰে সেগতি ভক্তৰে সে অৰ্থে কৃষ্ণ ভৈলায়ুত্ৰপতি এতেকে ভক্তৰ প্ৰীতি সাধন্ত মাধৱ শুনা চৰিতৰ যেন কথা মহোৎসৱ মৃতক পুতক যেন দৈৱকী লোভিলা সেই মতে অৰ্জুনেও সুভদ্ৰাক পাইলা দুৰ্যোধনে লোভিবা ৰামৰ আছে ইচ্ছা কৃষ্ণৰ চেষ্টাতে সিটো বাঞ্ছা ভৈল মিছা ৰামে সমে বিষম মিলিল অৰ্জুনৰ ইটো বৰ দুৰ্ঘট মানিল নৰেশ্বৰ কৃতাঞ্জলি শুক্ৰত পুষন্ত পৰীক্ষিত কথাৱে শুনিতে মুহুৰ আছে চিত্ৰ
শুভদা সুন্দৰী ৰাম কৃষ্ণৰ ভগিনী সৰ্বসুলক্ষণী বসুদেৱৰ নন্দিনী মোৰ পিতামহী যিটো হৈল শান্তি যেন মতে তাক ধনঞ্জয়ে বিহালন্তি ইটো কথা শুনিতে বিস্তৰ কৌতূহল কহিও বাপ তাপ সৰু সকল শুভদাৰ চৰিত শৰতৰা পাই তাতে কৃষ্ণ কথা সন্দেহ অধিক সহায় শুকনি গদতি সাধু বুদ্ধি পৰীক্ষিত শুনাত পিতা মহী দেৱীৰ চৰিত্ৰ কৃষ্ণৰে সে কি পায় লভিলা ধনঞ্জয় শুভদা সদৃশ কুণৰমণি আশ্ৰয় দুৰ্পদী কজিকালে বিহাইলা পাম সভাই পৰিছে দিনাৰদে বুলিলা বিধি চাই থাকিবন্ত সতীৰে কোভাইতয়ে কমাস আনৰ পালত আনে নচাপিব পাশ আনৰ পালত আনে যায় বেচাবে যেবি সম্বৎসৰ বনবাস আচৰি বেতবি ঋষি বাক্য মাধুৰীয়া পাঞ্চুপুত্ৰচয় এহি মতে প্ৰৱৰ্তয় বনবাস ভয় তোলৈক মোহিনী মহাশান্তি যায় গখেনি ৰূপ দেখি যাৰ মোহ হুৱে সুৰমুনি যুধিষ্ঠিৰ সমে সতী থাকিয়ে কমাস পাছে চলি যান্ত্ৰ দেৱী ভীমৰ বাস ভীম সংগে সতী ৰংগে থাকিয়ে কমাস পাছে কমাস থাকা অৰ্জুনৰ পাশ নকুলৰ সংগে ৰংগে থাকিয়ে কমাস
পাছে গয়া থাকা দেৱী সহদেৱ পাশ এই অনুক্ৰমে মাখে মাখে বনছে বালা জ্যেষ্ঠ ভাই সমে থাকা সৌৰত কমলা পাঞ্চ ভাই সম সুখে প্ৰৱৰ্তন ত্ৰিযান্ত্ৰ আনৰ পালত আনে কটাখে নচান্ত্ৰ যে ঈশ্বৰ কৃষ্ণই পৰম আমাৰ আৰাধ্য দেৱতা তেখেতেই আমাৰ হৃদয়ৰ গুৰু যে বলভদ্ৰ কৃষ্ণৰ সুভদ্ৰাৰ ভগিন হয় যে তেখেত দৈৱকীৰ তনয় কৃষ্ণ কৃপাময় যে তেখেতেই সৃষ্টি স্থিতিৰ পালন সংহাৰণ এই সকলো তেখেতেই আদি অন্ত মধ্য সকলো তেখেতেই কৰে তেখেতৰ নাম স্মৰণ কৰিলে যে মহাপাপী লোকসকলো এই সংসাৰৰ পৰা তৰিব পাৰে পিতৃ মাতৃক কৃষ্ণই মহাজ্ঞান দি পেলাই এই সংসাৰৰ পৰা তেখেতে উদ্ধাৰ কৰিলে আৰু মৃত পুত্ৰ আনি মাতৃক বিদ্যমান দিছিলে কৃষ্ণই আৰু ভক্ত অৰ্জুনক সুভদ্ৰাক দিলে আৰু কৃষ্ণই ভক্তক দেখিবৰ কাৰণে মথুৰালৈ গৈছিল সুতদেৱ আৰু জনকক কৃষ্ণৰ তেখেতসকল ভক্ত আছিলে কৃষ্ণৰ ভকতেই হৈছে তেখেত পতি আৰু ভকতেই গতি যে ভকতৰ অৰ্থে কৃষ্ণই এই সংসাৰত তেখেতে জন্মলীলাৰ সৃষ্টি স্থিতি তেখেতে ইয়াত সকলোকে সমভাৱে চলায় ভকতৰ অৰ্থৰ কাৰণে তেখেত উৎপত্তি হৈছে যে ভক্তৰ প্ৰীতি তেখেতে অৱশ্যে সাধন কৰে যে দৈৱকীক মৃত পুত্ৰক আনি দিলে আৰু অৰ্জুনক সুভদ্ৰাক দিলে কিন্তু সুভদ্ৰাক দিবৰ কাৰণে বলভদ্ৰই বৰ মন আছিল কিন্তু কৃষ্ণই দিবলৈ তাত বাধা কৰিলে তেওঁ চেষ্টা কৰিছিল কিন্তু কৃষ্ণই নিদিলে যে বলৰামৰ লগত অৰ্জুনৰ অলপ বিষম হৈছিল এই কথাটো শুকে পৰীক্ষিতক সুধিছে যে সুভদ্ৰাৰ কথা আপুনি মোক কওক যে সুভদ্ৰাৰ সুন্দৰী আছিল ৰাম আৰু কৃষ্ণৰ ভগিনী আছিল তেখেত সকলো সুলক্ষণী আছিলে তেতিয়া পৰীক্ষিতে কৈছে শুকে পৰীক্ষিতক কৈছে যে তোমাৰ পিতৃৰ পিতামহী মহা তেখেত শান্ত আছিলে আৰু ধনঞ্জয়ে যে বিয়া পাতিলে অৰ্জুনে অৰ্থাৎ কেনেকৈ বিয়া পাতিলে এই কথাখিনি কওক যে আনন্দ মনেৰে আমি শুনো যে সুভদ্ৰাৰ চৰিত্ৰ শৰৎ ৰাতিৰ দৰে বৰ মনোমোহা আৰু তাত কৃষ্ণ কথাই অধিক আনন্দিত দিয়ে আৰু দ্ৰৌপদীক যেতিয়া পঞ্চপাণ্ডৱে বিয়া পাতিছিলে পাই তেওঁলোকৰ লগত নাৰদে বিধি বিধান চাই যে মাহত এজনকে থাকিবলৈ দিলে যে আনৰ পালত আন কোনো যাব নোৱাৰিব যদি কোনোবা যায় তেতিয়াহ'লে তেওঁ আকৌ পুনৰ এবছৰ বনবাস হ'ব ঠিক এনে মাধ্যমেই তেওঁলোকে প্ৰথমতে যুধিষ্ঠিৰ
ভীম, অৰ্জুন, নকুল, সহদেৱ এনেকৈয়ে এমাহকৈ প্ৰতিজনৰ লগত থাকে। এনেকৈয়ে পাঞ্চুজনে প্ৰৱৰ্তন কৰি আছে, আনৰ পালত তেখেতসকলে কটাক্ষেও চকু নিদিয়ে। এনেকৈয়ে তেওঁলোকে নিজৰ ধৰ্ম পালন কৰি আছে। ঈশ্বৰৰ ইচ্ছা তাক কোনে বান্ধিবেক, যিটো কৰিবেক সিটো অৱশ্যে হৈবেক। ইমানতে আপোনাৰ সবাৰ ওচৰত সেজনে আজি ৰাখিছে। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ।